বন্ধু-বান্ধৱীসকল, যদিহে আপোনাৰ ষ্টেট বেংকত একাউণ্ট আছে আৰু যদিহে আপুনি ভাবিছে আপোনাৰ ষ্টেটমেণ্ট উলিয়াবৰ কাৰণে আপোনাক নেট বেংকিং লাগিব, নালাগে। আজি আপোনালোকক মই সহজতে আপুনি আপোনাৰ হোৱাটছআপৰ পৰাই বেংকৰ ষ্টেটমেণ্ট কিদৰে উলিয়াব সকলোখিনি দেখাম আৰু সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে যাব। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰ কাৰণে বন্ধু-বান্ধৱীসকল, আপুনি আপোনাৰ মোবাইলত এটা নম্বৰ ছেভ কৰিব লাগিব। মই আপোনালোকক নাম্বাৰটো দেখাই দিছোঁ। নাম্বাৰটো আপুনি নোট কৰি লওক, 9022690226। আপুনি এই নাম্বাৰটো ছেভ কৰি ল'ব। ছেভ কৰাৰ পিছতে আপুনি আপোনাৰ হোৱাটছআপত আহিব। হোৱাটছআপত আহি আপুনি নাম্বাৰটো উলিয়াই ল'ব। মই উলিয়াই লৈছোঁ। প্ৰথমতে আপুনি ইয়াত হাই বুলি এটা মেছেজ দি দিব। মেছেজ দিয়াৰ পিছত যদি আপুনি নতুন হয়, মানে আপুনি যদি নতুনকৈ ব্যৱহাৰ কৰিছে, তাৰপিছত আপোনাৰ বেংকৰ ফালৰ পৰা এটা OTP আহিব আৰু OTPটো আপুনি ইয়াত দিয়াৰ লগে লগে আপোনাৰ যিটো মানে নেক্সট পেজটো আপোনাৰ খোল খাব। আৰু যিহেতুকে মোৰ আপোনাৰ ৰেজিষ্টাৰ কৰা আছে, তো মোৰ তাৰ কাৰণে আপোনাৰ এই যিটো প্ৰথমত যিখিনি আহে মোৰ অহা নাইকিয়া, মোৰ ডাইৰেক্ট আপুনি ইয়াত দেখিব পাৰে আহি গৈছে। মই দেখাই দিছোঁ মানে বেংক বেলেঞ্চ, মানে আপুনি বেংকৰ বেলেঞ্চ চেক কৰিব পাৰে, মিনি ষ্টেটমেণ্ট উলিয়াব পাৰে, লগতে আপুনি একাউণ্ট ষ্টেটমেণ্ট উলিয়াব পাৰে। তো আপুনি যদি বেলেঞ্চ চেক কৰিব বিচাৰে, তাৰ কাৰণে আপুনি ইয়াতে গেট বেলেঞ্চটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে অলপ পিছতে আপোনাৰ বেংকৰ বেলেঞ্চটো ইয়াত দেখাই দিব। তো দেখিছে মোৰ বেংকৰ বেলেঞ্চ দেখাই দিছে। এতিয়া নেক্সটত আপোনালোকক দেখাম আপুনি ষ্টেটমেণ্ট কিদৰে ডাউনলোড কৰিব। তাৰ কাৰণে আপুনি ইয়াতে এটা অপশ্যন পাব, একাউণ্ট ষ্টেটমেণ্ট, সেইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপুনি ইয়াত দুটা অপশ্যন পাব, এটা হৈছে আপোনাৰ ডিপ'জিট একাউণ্ট আৰু এটা আছে আপোনাৰ লোন একাউণ্ট। যদি আপোনাৰ কিবা লোন আছে তো আপুনি ইয়াতে চাব পাৰে, আৰু যদিহে আপুনি আপোনাৰ একাউণ্টৰ ষ্টেটমেণ্ট উলিয়াব বিচাৰে, তাৰ কাৰণে আপুনি যিটো ডিপ'জিট একাউণ্ট সেইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপুনি ইয়াত আপুনি কেইমাহৰ কাৰণে মানে আপুনি ষ্টেটমেণ্ট উলিয়াব বিচাৰে বা আপুনি কিমান দিনৰ কাৰণে উলিয়াব বিচাৰে, তাৰ কাৰণে ইয়াত যিটো অপশ্যন পাইছে সেইটো চিলেক্ট ডিউৰেশ্যন, সেইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত যদিহে আপুনি এই মাহৰ উলিয়াব বিচাৰে, বৰ্তমান মাহটো উলিয়াব বিচাৰে, তাত আপুনি প্ৰথমত কাৰেণ্ট মাহটো ক্লিক কৰিলেই হ'ল। যদি আপুনি আগৰ মাহটো উলিয়াই তো প্ৰিভিয়াছ মান্থ ক্লিক কৰিব। যদি আপুনি 3 মাহৰ উলিয়াই তো আপুনি এইটো ক্লিক কৰি দিব। মই 3 মাহৰটো আপোনালোকক দেখাই দিছোঁ কিদৰে উলিয়াম। তো মই ইয়াতে 3 মাহৰটো ক্লিক কৰি দিছোঁ। ক্লিক কৰি মই চেণ্ড কৰি দিছোঁ। তো চেণ্ড কৰাৰ পিছতে আপুনি ইয়াত দেখিব পাইছে আপোনাৰ যিটো ষ্টেটমেণ্ট আপোনাৰ ইয়াত ডাউনলোড হৈ গৈছে, মানে ওলাই গৈছে। আপুনি ডাউনলোড কৰিবৰ কাৰণে এইটো ডাউনলোড অপশ্যন দেখিছে, এইটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ষ্টেটমেণ্টটো আপোনাৰ গেলাৰীত ডাউনলোড হৈ যাব। কিন্তু কথা হ'ল আপুনি যিটো আপুনি ফাইল ডাউনলোড কৰিছে তাত এটা মানে আপোনাৰ পাছৱৰ্ড থাকে। সেই পাছৱৰ্ডটো কি ইয়াত দেখাই দিছে, চাওক মই দেখাই দিছোঁ আপোনালোকক। পাছৱৰ্ডত আপুনি আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ তাৰ লাষ্টৰ 5টা সংখ্যা মাৰি দিব। লগতে আপোনাৰ ডেট অফ বাৰ্থটো যেনেকে দেখাই দিছে ইয়াত আপোনাৰ ডেট, মান্থ, ইয়েৰ আৰু লাষ্টত যিটো ইয়েৰ দেখিছে সেইটো আপুনি সম্পূৰ্ণ ইয়েৰটো নিদিব। মানে আপুনি যদি 2010 চনত জন্ম হৈছে তেতিয়াহ'লে আপুনি অকল 10টোহে দিব, নহ'লে আপুনি ষ্টেটমেণ্টটো কেতিয়াও খুলিব নোৱাৰে। তো বন্ধু-বান্ধৱীসকল, আপুনি এনেদৰে আপোনাৰ হোৱাটছআপতে ধুনীয়াকৈ আপোনাৰ যিটো একাউণ্টৰ ষ্টেটমেণ্ট ডাউনলোড কৰিব পাৰিব, লগতে আপুনি বেলেঞ্চো চেক কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ভিডিঅ'টো ইমানে আছিল। তো আজিলৈ বাই বাই।